আজি আপোনালোকৰ মাজলৈ আহিছোঁ এটা বিশেষ কথা লৈ পেলাই। কেতিয়াবা আপোনালোকৰ ঘপককৈ কিবা এটা কামৰ কথা মনত পৰিছে আৰু সেই কামটো আপোনালোকে লগে লগে কৰেনে নে এই যে টাইম এটা বান্ধি দিয়ে, নাই মই এই আজৰি হৈ লওঁ, মই কামখিনি কৰি কিবা এটা কামত আছোঁ বা বহি আছোঁ, অকণমান ৰেষ্ট লৈ আছোঁ, এইখিনি সময়তে মোৰ ঘপককৈ কিবা কাম এটা মনত পৰিল, সেই কামটো মই আগতীয়াকৈ কৰিব লাগিব নে মই আগতীয়াকৈ ৰেষ্ট লৈ অকণমান জিৰাই সতাই কামটো কৰিব লাগিব। সেইটো যদি ভাবিলে তেতিয়াহ'লে আপোনালোকে ৰেষ্ট ল'লে, তাৰপিছত আকৌ বেলেগ এটা পৰিস্থিতি আহি গ'ল, বেলেগ এটা কামৰ কাৰণে আপোনাৰ মনত পৰিলে আৰু কোনোবা আহি যাব, আপুনি পাহৰি থাকিব আৰু তেতিয়া সেই কামটো কৰা নহ'ব। আপুনি যোনটো ভাল কাম বা কিবা এটা কাম কৰাৰ কথা ভাবি আছিলে সেইটো কাম কৰা নহ'ব। আৰু তেনেকুৱা প্ৰায়ে হয় মানুহৰ ক্ষেত্ৰত, বিশেষকৈ মোৰ ক্ষেত্ৰত। আৰু যদি আপোনালোকেও তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় বা তেনেকুৱা মনটো যদি তেনেকুৱা লাগে, তেতিয়াহ'লে সকলো কাম বাদ দি খোৱা বোৱা যিমানেই হেৰি নহওক, ৰেষ্ট লোৱা বা নিজৰ দেহাটোক অকণমান টোপনি যোৱা, সেইখিনি সময় সকলো বাদ দি আগতীয়াকৈ কামটো কৰিবলৈ আপোনালোকে চাব। তেতিয়াহে আপুনি সেই কামটো কৰিব পাৰিব বা আপুনি সেই কামটো কৰি ছাকচেছ হ'ব বা সফল হ'ব। যদি আপুনি ভাবিলে যে মই কামটো কৰিম কিন্তু মই এতিয়া নকৰোঁ, মই ভালকৈ একদম ধুনীয়াকৈ ফ্ৰেছ হৈ ওলাই কৰি সাজি কাচি ধুনীয়াকৈ মই কামটো কৰিম, কিন্তু চাবচোন আপোনাৰ ভবা কথা নহয়, সিধি বাটত আছে কণা বিধি বুলি যে কয়, সেই একেই পৰিস্থিতি। আপুনি সেই কামটো যিখিনি সময়ত কৰিবলৈ ল'ব তাত আহি যে পৰিব বেলেগ এটা কাম বা বেলেগ এটা এলাহ লাগিব, আজি নকৰোঁ, কাইলৈ কৰিম, এতিয়া মন যোৱা নাই, পিছত কৰিম, এনেকুৱা নিচিনা ভাৱ আহি যায়। বা আগতে আমি পৰীক্ষাৰ সময়ত যেতিয়া আমাৰ পঢ়িবলৈ পৰীক্ষা আহিব আৰু তেতিয়া যদি কওঁ পৰীক্ষালৈ আৰু বহুত দিন আছে, এতিয়াৰ পৰা নপঢ়োঁ, পৰীক্ষাৰ আগদিনা পঢ়িম, তেনেকৈ হ'লে জানো হ'ব? কেতিয়াও নহয়। সেইকাৰণে আপুনি যিকোনো কাম এটা কৰিবলগীয়া থাকিলে লগে লগে কৰিবলৈ চেষ্টা কৰিব লাগে। লাগিলে আপোনাৰ যোনবিলাক নেকি কাম আপুনি কৰি আছিলে সেইবোৰ চব বাদ দি যোনটো আপোনাৰ ভাল কাম বা যোনটো আপুনি কৰিম বুলি ভাবিছে সেইটো ধুমাধুম কৰিব বা সেইখিনি কৰি আহি লগে লগে কামটো কৰিব লাগে। নহ'লে আপোনাৰ সেয়া কাম কেতিয়াও সম্পূৰ্ণ হৈ নুঠে। গতিকে জীৱনটো বহুত কঠিন আৰু বহুত কষ্টও কৰিব লাগে। গতিকে কষ্ট কৰিলেহে ফল পাব। গতিকে সেইকাৰণে সময় কাম সময়ত কৰি যাবা, তেতিয়াহে তাৰ ফল পাবা। সেয়া এটা কবিতাই আছিলে আগতে। আৰু গতিকে সময়ৰ কাম সময়তে কৰিব লাগে। এতিয়া মই পটককৈ ভাবি আছোঁ এটা ধুনীয়াকৈ মই ভিডিঅ' এটা কৰিম, কিন্তু সেই ভিডিঅ'টো মই কৰিম বুলি ভাবিছোঁহে, কিন্তু মোৰ কাম এটা বেলেগ মই কৰি আছোঁ, বা মই এতিয়া ৰেষ্ট লৈ আছোঁ, বা মই এতিয়া অকণমান শুই লওঁ, মই পাছত কৰিম। তেতিয়া দেখিব আপোনাৰ সেই কাম কেতিয়াও হৈ নুঠে বা আপুনি কেতিয়াও কৰিব নোৱাৰিবই। আৰু আপুনি কৰিম বুলি ভাবি থাকোঁতে আকৌ বেলেগ কাম আহি পৰিব। কথাটো বাৰু হয়নে নহয়? যদি হয় বা মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই যিখিনি আমাৰ দেহাৰ যিখিনি শক্তি আছে বা যিখিনি আমি কৰিব লাগে সকলোখিনি কাম যদি আমি কৰি যাওঁ, সুচাৰুৰূপে কৰি যাওঁ, তেতিয়াহে আমি জীৱনত সফল হ'ব পাৰিম বুলি মই ভাবোঁ। আৰু সেই মোৰ মনৰ কথাখিনিকে মই আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ কথাখিনি কেনেকুৱা লাগিছে বাৰু? মোৰ কথাখিনি শুনি হয়তো এজনৰ উপকৃত হ'ব পাৰে। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে মোৰ লগতে আৰু 10জনৰ সহায় হয়। সেয়াই, ভাবি থকা কাম ভাবি থাকিব নালাগে, কৰিবলৈ চাব লাগে বা চেষ্টা কৰিব লাগে। পাৰোঁ নোৱাৰোঁ সদায় চেষ্টা কৰি যাব লাগে। প্ৰেক্টিছ কৰিলেহে আপুনি এদিন নহয় এদিন সফল হ'ব বা সফল পথত আগুৱাই যাব পাৰিব। এইখিনিয়ে আছিলে মোৰ আজি এটা সৰু ভিডিঅ' আকাৰে মই বনাই দিলোঁ। কথাখিনি মোৰ মনৰ ভিতৰত আছিলে। মোৰ তেনেকুৱা পৰিস্থিতি বহুত আহে, কিন্তু ভাবি থাকোঁ মই পিছত কৰিম, কিন্তু নাই, নহ'ব, মই মনটোক বান্ধি এতিয়াই কৰিব লাগিব, মই এতিয়াই কৰিম। এতিয়া কৰিম বুলি ভাবিলেহে কৰা হয়। যদি আপুনি ভাবি থাকে মই পাছত কৰিম, সেই কাম কেতিয়াও হৈ নুঠে আৰু ভৱিষ্যতেও নুঠিব। গতিকে পৰিস্থিতিও তেনেকুৱা, বেলেগ বিপদো আহি যাব, কিবা কিবি আৰু নানানটা কথা মাইণ্ডত আহি যায়। গতিকে আপুনি সময়ৰ কাম সদায় সময়ত কৰিবলৈ চেষ্টা কৰিব। আজিলৈ তেতিয়াহ'লে মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব আৰু তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই।